এই মুহূৰ্তত আমি আছো ইন্দিৰা ভৱনত আৰু কিছু সময় পিছতে ইয়াতে ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ যিসকল শীৰ্ষ নেতা আছে তেওঁলোক আহি ইয়াতে উপস্থিত হ'ব আৰু ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ ইয়াৰ পৰা আপোনালোকক পৰিৱেশটো দেখুৱাব যে প্ৰথমে যিসকল তেওঁলোকৰ শীৰ্ষ নেতা আছে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছে বা ৰাজ্যৰ যিসকল নেতা আছে তেওঁলোক আহি ইয়াত উপস্থিত হ'ব আৰু তাৰপিছত ইয়াৰ পৰা তেওঁলোকে ৰামলীলা মৈদানলৈ ৰাওনা হ'ব। আৰু এই মুহূৰ্তত ইয়াৰ পৰিৱেশ ইয়াত দেখিব ইন্দিৰা ভৱনত প্ৰতিবাদ সাব্যস্ত কৰিছে। মূলতঃ মূল যিটো বিষয় ইয়াতে তেওঁলোকে ভোট চুৰিৰ অভিযোগ, বিজেপিয়ে ভোট চুৰি কৰাৰ অভিযোগত তেওঁলোকে এই মহাৰেলী কংগ্ৰেছে আয়োজন কৰিছে আৰু তেওঁলোকে জনসাধাৰণৰ মাজলৈ এই গোটেই বিষয়টো লৈ যাব বিচাৰিছে। যিহেতু সন্মুখত 5খন ৰাজ্যৰ নিৰ্বাচন আছে। মই ইয়াতে আপোনালোকে ইতিমধ্যে দেখা পাব বহু সংখ্যক ইয়াতে কংগ্ৰেছ কৰ্মী আহি সমবেত হৈছে। আপোনালোক অসমৰ পৰা আহিছে আৰু কিমান সংখ্যক লোক আহিছে আৰু এই যি ৰেলী, এই ৰেলীত যোগেদি আপোনালোকে কিমান আশা কৰে যে অসমত সন্মুখত নিৰ্বাচন আছে, ইয়াৰ প্ৰভাৱ অসমত পৰিব? চাওক, আমাৰ অসমৰ পৰা সমূহ কংগ্ৰেছ কৰ্মীসকল আহিছে, প্ৰায় 2000ৰ ওপৰত আমাৰ কংগ্ৰেছ কৰ্মীসকল আহিছে আৰু ইয়াত আমি এটা দেখিছোঁ লোকে লোকাৰণ্য হৈ গৈছে আৰু সৰ্বভাৰতৰ স্তৰৰ পৰা যিসমূহ কংগ্ৰেছ কৰ্মী আহিছে আমি দেখি অভিভূত হৈছোঁ। আৰু এই যোগেদি আমাৰ আগন্তুক অসম বিধানসভা নিৰ্বাচন আছে আৰু 3-4 মাহ বাকী আছে। আমি গ্ৰাছ লেভেললৈকে বুটে বুটে আমাৰ BLA সকলক সজাগ কৰি দিছোঁ যাতে বিহাৰত যিটো তেখেতলোকে ঘটনা কৰিলে বা দেশত তেখেতলোকে নিৰ্বাচনৰ যোগেদি যিটো এটা গণতন্ত্ৰ বিৰোধী তেখেতলোকে এটা পদক্ষেপ লৈ আছে, আমি BLA সকল বুথ প্ৰেচিডেণ্টসকলক আমাৰ সজাগ কৰি দিছোঁ যাতে যাতে পুনৰাবৃত্তি যাতে অসমত নঘটে আৰু আমি চোকা দৃষ্টিত ৰাখিম। আৰু আজি এই ৰেলীৰ যোগেদি আমি এটা মেছেজ দিব বিচাৰিছোঁ বা আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ যিসকল নেতৃত্ব আছে তেখেতলোকৰ যোগেদি অসমলৈ এটা বাৰ্তা যাব যে এইবাৰ ভোট চুৰ যিটো হৈ আছে সেই ভোট চুৰ যাতে তেখেতলোকে সাৱধান হ'ব লাগিব আৰু আমাৰ বুথ লেভেলৰ স্তৰলৈকে যাতে আমি চকু কাৰা এটা নজৰ দিছোঁ, এইটো পুনৰাবৃত্তি হ'ব নোৱাৰে তাত। আৰু এই মুহূৰ্তত আপোনালোকে দেখিছে যে ইন্দিৰা ভৱনৰ পৰিৱেশ, ইয়াতে যিসকল নেতা তেওঁলোক আহি সমবেত হৈছেই বা আৰু কিছু সময় পিছতেই ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতা মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছ সভাপতি তেওঁলোক আহি উপস্থিত হ'বই আৰু ইয়াৰ পৰা যি ৰেলী, সেই ৰেলী আৰম্ভ হ'ব, সেয়া ৰামলীলা মৈদানলৈকে যাব আৰু ৰামলীলা মৈদানৰ পৰা সমগ্ৰ দেশকে ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে তেওঁলোকৰ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে ভোট চুৰিৰ প্ৰসংগটোক লৈ পেলাই দেশৰ জনসাধাৰণক তেওঁলোকে তাৰ পৰা এড্ৰেছ কৰিব। এইখিনি এটা কথা ক'ব লাগিব যে সন্মুখত যিহেতু 5খন ৰাজ্যৰ নিৰ্বাচন আছে, গতিকে এই যি কংগ্ৰেছে মহাৰেলীৰ আয়োজন কৰিছে, এই ৰেলীয়ে কেনেদৰে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব। মই পুনৰবাৰ পাৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট। আপোনালোকে ইতিমধ্যে দেখিব যে যথেষ্টখিনি লোক ইয়াত আহি সমবেত হৈছেহি আৰু যিহেতু কংগ্ৰেছে এটাই কথা কৈছে যে তেওঁলোকে সদনত গোটেই বিষয়টো আলোচনা কৰি কোনো ধৰণৰ বিচাৰ পোৱা নাই। নিৰ্বাচন আয়োগৰ বিষয়টো তেওঁলোকে আনিছে যে নিৰ্বাচন আয়োগক তেওঁলোকে বহুবাৰ এই বিষয়টো উত্থাপন কৰাৰ পিছত কোনো ধৰণৰ তেওঁলোকে ইয়াতে এক বিচাৰ পোৱা নাই। সেইবাবে তেওঁলোকে গোটেই বিষয়টো জনসাধাৰণৰ মাজলৈ লৈ যাব বিচাৰিছে যাতে জনসাধাৰণক তেওঁলোকে সজাগ আৰু সচেতন কৰিব বিচাৰিছে। আৰু বিজেপিৰ প্ৰতি এইটো অভিযোগ আনিছে যে সমাগত কিছুদিন আগতে হৈ যোৱা বিহাৰ যি নিৰ্বাচন, হাৰিয়ানাৰ নিৰ্বাচন, এই নিৰ্বাচনসমূহত ভোট চুৰি কৰা হৈছে আৰু ভোট চুৰি কৰি পেলাই বিজেপিয়ে গাদী দখল কৰিছে। এই ধৰণৰ বিষয় এটা তেওঁলোকে জনসাধাৰণৰ মাজলৈ লৈ যাব বিচাৰিছে। হয়, নিশ্চয়কৈ প্ৰাঞ্জল প্ৰতিম দাস। আৰু এতিয়া লক্ষণীয় হ'ব যে কংগ্ৰেছে যি ধৰণেৰে অভিযোগ উত্থাপন কৰিছে, পূৰ্বেও তেওঁলোকে সদনৰ মজিয়াত নিৰ্বাচন আয়োগকো তেওঁলোকে জনাইছিল, সদনৰ মজিয়াতো উত্থাপন কৰিছিল, কিন্তু তাৰ পিছতো তেওঁলোকে কোনো সদুত্তৰ লাভ নকৰি এতিয়া এই মুহূৰ্তত তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। ইন্দিৰা ভৱনৰ পৰা তেওঁলোকে ৰামলীলা মৈদানলৈকে এই প্ৰতিবাদী ৰেলী কৰিব বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত প্ৰাঞ্জল প্ৰতিম দাসক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।